সুন্দৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, বজালী সমষ্টিৰ বিধায়ক আৰু অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, ভবানীপুৰ বিধানসভা সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ধনপতি ডেকা ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব চন্দন শৰ্মা ডাঙৰীয়া, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ প্ৰফেচাৰ মনজিত দাস ডাঙৰীয়া, আমাৰ এই অনুষ্ঠানত উপস্থিত সুধীমণ্ডলী, আইমাতৃসকল, অধ্যাপক অধ্যাপিকাসকল আৰু এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, বজালীৰ মেধিকুছিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰ শুভ উদ্বোধনৰ এই সুন্দৰ মুহূৰ্তত আপোনালোকৰ মাজত উপস্থিত থাকি মই সঁচাকৈয়ে আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ মনত আছে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে মই অসম বিধানসভাত ভট্টদেৱ বিশ্ববিদ্যালয় আইন প্ৰস্তুত কৰিছিলোঁ আৰু বিশ্ববিদ্যালয়খনৰ জন্মৰ প্ৰথম দিনটোৰে পৰা এই বিশ্ববিদ্যালয়ৰ যাত্ৰাৰ সাক্ষী হৈ থকাৰ গৌৰৱ নিশ্চিতভাৱে অনুভৱ কৰিছোঁ। কিছু বছৰ আগতে পহুমাৰাত মথাউৰি ভঙাৰ সময়ত মই মেধিকুছিলৈ আহি বিশ্ববিদ্যালয় নিৰ্মাণৰ অগ্ৰগতিৰো বুজ লৈছিলোঁ আৰু আজি সকলো ফালৰ পৰা সমৃদ্ধ এই বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো চৌহদৰ বাবে মই ভট্টদেৱ বিশ্ববিদ্যালয় পৰিয়ালক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ বাবে উপাচাৰ্য মহোদয়ে ৬৫ কোটি টকাৰ প্ৰয়োজন হ'ব বুলি কৈছে। মই আজিৰ সভাতে ৬৫ কোটি টকাৰ অনুদানো মই আজিয়ে ঘোষণা কৰিছোঁ। লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মা ডাঙৰীয়াক মই দায়িত্ব দিছোঁ, যিমান সোনকালে পাৰে এই পুঁজিৰে বিশ্ববিদ্যালয়খনক পূৰ্ণাংগ পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। শিক্ষামন্ত্ৰী হিচাপে মোৰ সৌভাগ্য হৈছিল বড়োলেণ্ড ইউনিভাৰ্চিটি, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়, এই গোটেইবোৰ বিশ্ববিদ্যালয়ৰ উপজাৰ গোটেই যাত্ৰাটোৰ লগত নিজকে সহযোগিতা কৰা। মোৰ মনত আছে আমি যেতিয়া ২০১৬ চনত বজালীত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিলোঁ, তেতিয়া মই বজালী ৰাইজক, পাঠশালাৰ ৰাইজক দুটা প্ৰতিশ্ৰুতি দিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিলে আমি ইয়াত এখন সুকীয়া জিলা নিৰ্মাণ কৰিম আৰু দ্বিতীয়তে উচ্চ শিক্ষাৰ অনুষ্ঠান এটা আমি এই অঞ্চলত গঢ়ি তুলিম। আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যাত্ৰাই আমাৰ বজালীবাসীৰ বাবে, সমগ্ৰ অঞ্চলটোৰ বাবে এটা সুকীয়া গৌৰৱ কঢ়িয়াই আনিছে। বজালী মহাবিদ্যালয়ৰ সমৃদ্ধ ঐতিহ্যৰ ভেটিত জন্ম লাভ কৰা এই বিশ্ববিদ্যালয়ে শিক্ষাৰ ৰূপান্তৰকাৰী শক্তিত বিশ্বাসী, অগণন ব্যক্তিৰ দূৰদৰ্শী চিন্তা, অধ্যৱসায় আৰু নিষ্ঠাৰ সাক্ষ্য গ্ৰহণ কৰিছে। এই শুভক্ষণত মই বজালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ
প্ৰয়াত কামেশ্বৰ দাস ডাঙৰীয়াকো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ দূৰদৰ্শী নেতৃত্বতে 1955 চনত বজালী মহাবিদ্যালয়ৰ সৃষ্টি হৈছিল আৰু আজি ই এক পূৰ্ণাংগ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হৈছে। 6 দশকৰ গৌৰৱোজ্জ্বল ইতিহাস থকা বজালী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাটো আছিল অসমৰ শৈক্ষিক ক্ষেত্ৰৰ বাবে এক গৌৰৱময় অধ্যায়। কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ক বাদ দিলে সমগ্ৰ নামনি অসমতে আমি বহু দিনৰ পৰা বিশ্ববিদ্যালয় এখনৰ অভাৱ অনুভৱ কৰি আছিলোঁ। আজি ভট্টদেৱ বিশ্ববিদ্যালয়ে এই অভাৱো দূৰ কৰিছে আৰু এফিলেটেড কলেজক আজি শৈক্ষিক দায়িত্ব বা শৈক্ষিক মাৰ্গদৰ্শনো দিব পাৰিছে। আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় যে অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে স্বীকৃত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱৰ স্মৃতিত এই বিশ্ববিদ্যালয়ৰ নামাকৰণ কৰাটো আছিল এইগৰাকী মহাপুৰুষৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদনৰ এক বিনম্ৰ প্ৰয়াস। আজিৰ ঐতিহাসিক দিনটোত মই ভট্টদেৱ হিচাপে সুপৰিচিত প্ৰবাদ পুৰুষ শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভট্টাচাৰ্য দেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাগৱত শাস্ত্ৰৰ বুৎপত্তিৰ গুণত ভাগৱতাচাৰ্য আৰু গীতা ভাগৱতৰ গদ্যৰূপ ৰচনাৰে অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে ভট্টদেৱে খ্যাতি অৰ্জন কৰিছিল। ভট্টদেৱে কথা ভাগৱত, কথা গীতা, কথা ভক্তি ৰত্নাৱলী, বিষ্ণু সহস্ৰনাম, প্ৰসংগমালা, সাতত তত্ত্ব, নন্দোৎসৱ, ভক্তিসাৰ, শৰণ মালিকা, ভাগৱত অধিকৰণ, শ্ৰীমদ ভক্তি বিবেক আৰু শ্ৰী শ্ৰী কৃষ্ণলীলা কীৰ্তন আদি অতি মূল্যৱান বৈষ্ণৱ শাস্ত্ৰৰ ৰচনাৰে অসমীয়া সাহিত্যৰ মংগলময় দুৱাৰখনক শক্তিশালী কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱে ভট্টদেৱৰ বিষয়ে কৈছিল, গদ্য সাহিত্যৰ কথা এৰি দিলেও এই যুগৰ কথা গীতা আৰু কথা ভাগৱত অসমীয়া গদ্য সাহিত্যক পৃথিৱীৰ সেইকলীয়া গদ্য সাহিত্যৰ ভিতৰত অনুপম আসন প্ৰদান কৰিছে। অসমীয়া গদ্য ৰীতিক ভট্টদেৱে সৰ্বপ্ৰথম সাহিত্যিক গঢ় দিলে আৰু এওঁৱেই গদ্য সাহিত্যৰ জনক। লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই এইদৰে ভট্টদেৱৰ প্ৰতি নিজৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছিল। ভট্টদেৱৰ হাতত অসমীয়া গদ্য সাহিত্যই এক জীৱন্ত আৰু প্ৰাণৱন্ত ৰূপ লাভ কৰিলে। ভট্টদেৱৰ আগলৈকে উত্তৰ ভাৰতৰ প্ৰান্তীয় ভাষাত কোনেও কথাৰূপত অৰ্থাৎ গদ্যত ভাগৱত আৰু গীতা ৰচনা কৰা নাছিল। তেখেতৰ কথাত ভাগৱত আৰু গীতাৰ উপৰিও ৰত্নাৱলী ৰচনা কৰিছিল। কথোপকথন ৰীতিৰে তেখেতে ভাগৱত ৰচনা কৰাৰ ফলত সহজ সাধাৰণ লোকে ইয়াক বুজিব পাৰিছিল। ভট্টদেৱ কেৱল অসমীয়া ভাষাতে নহয়, নব্য ভাৰতীয় ভাষাসমূহৰ ভিতৰতে অন্যতম আদি গদ্য স্ৰষ্টা। অসমীয়া গদ্য ৰীতিৰ বান্ধৱ ভট্টদেৱৰ হাততে সুদৃঢ় হৈ গদ্য সাহিত্যই পৰিপুষ্টি লাভ কৰিছিল। ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, ছাৰ আশুতোষ মুখাৰ্জীকে ধৰি বিদগ্ধ পণ্ডিতসকলে ভট্টদেৱৰ গদ্য ৰীতিক ভূয়সী প্ৰশংসা কৰিছিল। 1558 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰি 80 বছৰ বয়সত 1638 খ্ৰীষ্টাব্দৰ পুহ মাহৰ কৃষ্ণ সপ্তমী তিথিত বেয়াকুচি সত্ৰত অসমীয়া জাতিৰ প্ৰবাদ পুৰুষ শ্ৰী ভট্টদেৱে ইহলীলা সম্বৰণ কৰে। অসমীয়া ভাষা, সাহিত্য আৰু বৌদ্ধিক ঐতিহ্যলৈ ভট্টদেৱৰ সাগৰ সমান বৰঙণিক সন্মান জনাই ৰাজ্য চৰকাৰে এই বিশ্ববিদ্যালয়খনক ভট্টদেৱ বিশ্ববিদ্যালয় নামেৰে নামাকৰণ কৰিছিল। 2019 চনৰ 24 জুনত
প্ৰথমগৰাকী উপাচাৰ্যৰ যোগদানৰ জৰিয়তে আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠিত হোৱা ভট্টদেৱ বিশ্ববিদ্যালয়ে শৈক্ষিক দিশত ক্ৰমান্বয়ে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে। আজি বিশ্ববিদ্যালয়ত 19টা শৈক্ষিক বিভাগ থকাৰ লগতে ইয়াৰ 10টা বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম, ৰসায়ন বিজ্ঞান, সংস্কৃত তথা বাণিজ্য বিভাগত 5 বছৰীয়া ইণ্টিগ্ৰেটেড কোৰ্চ আৰম্ভ কৰি এই শিক্ষা প্ৰতিষ্ঠানখনে উৎকৃষ্টতাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। লগতে সকলো বিভাগতে নতুন শিক্ষানীতি অনুসৰি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাটোৱে বিশ্ববিদ্যালয়খনৰ অগ্ৰগামী যাত্ৰাৰ স্পষ্ট নিদৰ্শন দাঙি ধৰিছে। শৈক্ষিক কাৰ্যসূচীৰ উপৰিও শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়ে এখন এফিলেটিং বা সংলগ্নকাৰী বিশ্ববিদ্যালয় হিচাপেও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে। বৃহত্তৰ বৰপেটা আৰু বজালী জিলাৰ 22খন মহাবিদ্যালয় এতিয়া এই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছে। 20,000 ছাত্ৰ ছাত্ৰী এই বিশ্ববিদ্যালয়ত পঞ্জীভুক্ত কৰিছে, অধ্যয়নৰত হৈ আছে। এক নবীন শিক্ষা প্ৰতিষ্ঠান হোৱা স্বত্তেও গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত ভট্টদেৱ বিশ্ববিদ্যালয়ে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। বিশ্ববিদ্যালয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, ইণ্ডিয়ান নেশ্যনেল ছায়েন্স একাডেমী, জৈৱ প্ৰযুক্তি বিভাগ আৰু এছটেকৰ দৰে সন্মানীয় ৰাষ্ট্ৰীয় সংস্থাৰ পৰা কেইবাটাও গৱেষণা প্ৰকল্প লাভ কৰিবলৈ সক্ষম হোৱাটোৱে বিশ্ববিদ্যালয়খনৰ অগ্ৰগামী যাত্ৰাক প্ৰমাণিত কৰিছে। বিশ্ববিদ্যালয়ৰ বহু সংখ্যক অধ্যাপকৰ গৱেষণা পত্ৰ UGC স্বীকৃত জাৰ্নেল স্কপাছ আৰু ৱেব অফ ছায়েন্সত প্ৰকাশ পোৱাটোৱে নিশ্চিতভাৱে এক আনন্দ আৰু গৌৰৱৰ বিষয়। প্ৰাচীন ঐতিহ্যক সৰোগিত কৰি নতুন প্ৰজন্মক দক্ষতাৰ পৰিচয় দিবলৈ শেহতীয়াকৈ বিশ্ববিদ্যালয়খনত ইণ্ডিয়ান নলেজ ছিষ্টেম আৰু স্কিল ডেভেলপমেণ্টৰ 2টা কেন্দ্ৰও মুকলি কৰা হৈছে। PM উষা আঁচনিৰ অধীনত ভট্টদেৱ বিশ্ববিদ্যালয়ে লাভ কৰা 20 কোটি টকাৰ অনুদানে বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আৰু উন্নত গৱেষণাৰ সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই বিশ্ববিদ্যালয়ৰ প্ৰতি দেখুওৱা বদান্যতাৰ বাবে ধন্যবাদ জনাইছো। অসম চৰকাৰৰ উচ্চ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আমি এই বিশ্ববিদ্যালয়খনক 120 বিঘা মাটি আমি অনুমোদন কৰিছিলোঁ। 52 কোটি টকাৰে আজি বিশ্ববিদ্যালয়ৰ নতুন ভৱন গঢ়ি উঠিছে। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ এই বিশ্ববিদ্যালয়খনৰ নতুন ভৱনে বৰপেটা আৰু বজালী জিলাত শিক্ষাৰ এক নৱজাগৰণৰ সৃষ্টি কৰিব। আজি আমি ৰাতিপুৱাৰ পৰা কেইবাটাও অনুষ্ঠানত যোগদান কৰি ভট্টদেৱ বিশ্ববিদ্যালয় প্ৰাংগণত আহিছোঁ। মই পিছত আৰু এদিন বিশ্ববিদ্যালয়লৈ আহি শৈক্ষিক ক্ষেত্ৰত মোৰ মনৰ কথা আপোনালোকৰ আগত নিশ্চিতভাৱে পাতিম। যোৱা পৰহি দিনা আমাৰ জালুকবাৰী সমষ্টিৰ মেধা ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত বক্তব্য ৰাখোঁতে মই 3টা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলোঁ। আমাৰ শিক্ষা ব্যৱস্থা, আমাৰ স্বাস্থ্য, আমাৰ ক্ৰীড়া, আমাৰ সংস্কৃতি আৰু গোটেই পৃথিৱীখন আজি সম্পূৰ্ণৰূপে সলনি হ'ব আৰম্ভ কৰিছে। আজি আমাৰ প্ৰজন্মই যিসকলে শৈশৱত আমি এটা টিভি দেখা নাছিলোঁ, আজি আমি টিভিৰ পৰা ব্লেক এণ্ড হোৱাইটৰ পৰা ৰঙীন টিভিৰ পৰা আজি আমি স্মাৰ্টফোন দেখিবলৈ পাইছোঁ। আমাৰ প্ৰজন্মই যদি ইমান পৰিৱৰ্তন দেখা পাইছে, আজি যিসকল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে নিজৰ জীৱনকালত পৃথিৱীৰ কিমান পৰিৱৰ্তন দেখা পাব। আজি আমি যদি আমাৰ নিজৰ চিকিৎসাৰ ক্ষেত্ৰত চাব যাওঁ, এসময়ত
এক্স-ৰে আমাৰ বাবে আটাইতকৈ ডাঙৰ ডায়াগনিছ সিস্টেমৰ আটাইতকৈ ডাঙৰ উপলব্ধ আছিল। এক্স-ৰেৰ পিছত আল্ট্ৰাসাউণ্ড আহিলে, আল্ট্ৰাসাউণ্ডৰ পিছত চিটি স্কেন আহিলে, MRI আহিলে। অৰ্থাৎ আমাৰ দিনত এক্স-ৰেৰ পৰা MRI লৈ এই বিশাল যাত্ৰা আমাৰ প্ৰজন্মই আজি দেখিবলৈ পাইছে। এতিয়া মানুহে MRI আৰু এক্স-ৰেৰ পৰাও আঁতৰি গৈ মানুহে আৰু এটা নতুন দিনত প্ৰৱেশ কৰিব শিকিছে। আমি আমাৰ নিজৰ জিনমিক ষ্টাডি কৰিম, আমাৰ নিজৰ জেনেটিক পৰীক্ষা কৰিম, আৰু 10 বছৰ পিছত আমাৰ কি বেমাৰ হ'ব পাৰে আমি 10 বছৰ আগতে জানিবলৈ প্ৰচেষ্টা কৰিম। আমি কেতিয়াও এই বিষয়ে কল্পনা কৰিব পৰা নাছিলোঁ যে আগতে জ্যোতিষ চাই কৈছিলে যে তোমাৰ 10 বছৰ পিছত কেতু ৰাহু দুৰ্বল আছে, শৰীৰত বেমাৰ হ'ব পাৰে। আজি আমি জেনেটিক ষ্টাডিৰ দ্বাৰা মাত্ৰ 12,000 টকা খৰচ কৰি আমি বুজি পাব পাৰোঁ যে 10 বছৰ পিছত মোৰ কি ধৰণৰ বেমাৰ হ'ব পাৰে, বা মোৰ শৰীৰত কেন্সাৰ হ'ব পাৰে নেকি, মোৰ শৰীৰত আন বেমাৰ হ'ব পাৰে নেকি। আজি পৃথিৱীৰ ইমান পৰিৱৰ্তন হৈছে। এসময়ত আমি মোবাইল ফোন টাৱাৰ দেখিলোঁ, এতিয়া আমাৰ পৃথিৱীত মোবাইল ফোনৰ বাবে আমাক টাৱাৰ নালাগে। সমগ্ৰ দেশখনতে সৰু সৰু ছেটেলাইট থাকিব, আৰু আমি 6,000 টকা মাহত আমি ফিজ দি ছেটেলাইটেৰে কথা পাতিম। নেটৱৰ্ক ক'ত আছে ক'ত নাই জানিব দৰকাৰ নাই, একেবাৰে ভিতৰুৱা গাঁওখনতো নেটৱৰ্ক থাকিব, আৰু গুৱাহাটীতো নেটৱৰ্ক থাকিব। নেটৱৰ্কৰ কোৱালিটিও একেই থাকিব, কাৰণ আমি ছেটেলাইটৰ পৰা আমি নেটৱৰ্কত বা মোবাইলত আমি তাক আহৰণ কৰিছোঁ। এতিয়া যেতিয়া মেডিকেলত আমি অপাৰেশ্যন কৰিম, ডক্টৰে অপাৰেশ্যন কৰিব নালাগে। অপাৰেশ্যনৰ থিয়েটাৰত বেডত পেচেণ্ট এজন থিয় হৈ থাকিব, তেওঁক এজন এছিষ্টেণ্টে ক'ব আপুনি শুই দিয়ক। কি বেমাৰ হৈছে? গল ব্লাডাৰ। 200-300 মিটাৰ দূৰত থকা এজন ডক্টৰে কম্পিউটাৰত কামাণ্ড দিব, আৰু ৰবাতে গৈ ধুনীয়াকৈ চাৰ্জাৰী কৰি সেই পেচেণ্টজনক সম্পূৰ্ণভাৱে অস্ত্ৰোপচাৰ কৰি কেবিনলৈ পঠাই দিব। এতিয়া আপোনালোকে চিন্তা কৰিব যে এই কথাবোৰ হৈছেনে? বহু দূৰ যাব নালাগে। গুৱাহাটী মেডিকেল কলেজত আমি ৰবটিক অৰ্থপেডিক চাৰ্জাৰী আজি কৰোঁ, য'ত দূৰত্বৰ পৰা ডক্টৰে ইনষ্ট্ৰাকশ্যন দিয়ে আৰু ৰবাটে চাৰ্জাৰী কৰে। ৰবটিক চাৰ্জাৰী বুলি আমি তাক আজি ডেভেলপ কৰিছোঁ। এতিয়া এটা দিন আহিব 5G, 6G, 9G, এই যেতিয়া যিবিলাক বাঢ়ি গৈ থাকিব, তাৰ মানে মোবাইলৰ লগত কথা পতা আৰু মানুহে সন্মুখত কথা পতা একে হ'ব। তেতিয়া কি হ'ব? আমি বহুদূৰ চিন্তা কৰিব নালাগে। অহা 10 বছৰ পিছত আমেৰিকাৰ ডক্টৰে আমেৰিকাত বহি কম্পিউটাৰত কামাণ্ড দিব, আৰু গুৱাহাটী মেডিকেল কলেজত চাৰ্জাৰী হ'ব। আমি বহুত দূৰলৈ যাব নালাগে, আমি ইয়াতে দেখা পাম। দুদিন পিছত আমি মিটিং কৰিবলৈ ভট্টদেৱ বিশ্ববিদ্যালয়ত আহিব নালাগে। মই মোৰ কাৰ্যালয়ৰ পৰা মিটিং কৰিম। AR আৰু VR আমাক এনেকৈ আপোনালোকৰ ওচৰত আনি দিব। আজি মই ইয়াত কথা কৈছোঁ, আপোনালোকৰ বহুতে মোক দেখা পোৱা নাই, মই আপোনালোকক দেখা পোৱা নাই, মাত্ৰ জানিছোঁ যে ইয়াত কোনোবা বহি আছে। কিন্তু AR VR দি যেতিয়া আমি মিটিং কৰিম, AR VR দি যেতিয়া আমি অধ্যাপকসকলে কলেজত ক্লাছ কৰিব, সন্মুখত যিমান স্পষ্টভাৱে আমি দেখা পাম, তাতকৈ বেছি স্পষ্টভাৱে আমি ছাত্ৰ ছাত্ৰীগৰাকীক দেখা পাম। তাৰ মানে অধ্যাপকসকলে ঘৰৰ পৰা কলেজত আহিব নালাগে, ছাত্ৰ ছাত্ৰীসকলো কোনো অনুষ্ঠানত আহিব নালাগে, সকলোৱে ক্লাছৰ ফিলিংছেদি য'তে আছে তাৰ পৰাই আমি শিক্ষা গ্ৰহণ কৰিব পাৰিম। অৰ্থাৎ পৃথিৱীৰ পৰিৱৰ্তন আজি আপোনালোকে দেখা পাইছে।
যুদ্ধত জাহাজ ব্যৱহাৰ হয়, সেকেন্ড জেনারেশন, থার্ড জেনারেশন, ফোর্থ জেনারেশন, 5 জেনারেশন। আজি ভাৰতে ৰাফেল কিনিছে 4.5 জেনারেশন। লগে লগে রাশিয়ায় Su-57 উলিয়াইছে 5th জেনারেশন, আমেরিকায় F-35 উলিয়াইছে 5th জেনারেশন। আৰু 5th জেনারেশন দেখা পোৱাৰ আগতে চাইনা, ভাৰত, ইণ্ডিয়া, ৰাছিয়াত 6th জেনারেশনৰ এয়াৰক্ৰাফ্ট বনোৱা আৰম্ভ হৈছে। এসময়ত নিউক্লিয়াৰ ৱেপনৰ বাবে আমাক কোনোবা পাহাৰ লাগিছিল লুকাই থবৰ কাৰণে। যোৱা এসপ্তাহৰ আগতে ভাৰতে KU-15 লঞ্চ কৰিছে। সাবমেৰিনৰ তলত নিউক্লিয়াৰ পাৱাৰ থাকিব আৰু সাবমেৰিনৰ পৰাই 5000 কিলোমিটাৰ আগলৈকে গৈ যাকে টাৰ্গেট কৰিব লাগে তাকে টাৰ্গেট কৰিব পাৰিব। তাৰ মানে বিজ্ঞানৰ আজি এক নতুন বিপ্লৱ আৰম্ভ হৈছে। আৰ্টিফিচিয়েল ইন্টেলিজেন্স একো কথা আমাৰ জানিব বাকি নাই। মাত্ৰ ChatGPT কৰিলে, জেমিনাই কৰিলে বা গ্ৰক কৰিলে আমি লগে লগে সকলো কথা বুজি পাব পাৰো। আজি কোৱান্টাম ফিজিক্স, 5G, ব্লকচেইন, আজি বিগ ডেটা এনালাইটিক্স, আজি এই গোটেই নতুন নতুন সাবজেক্ট বিলাকে পৃথিৱীখনক ভবাতকৈ বহু দূৰলৈ লৈ গৈ আছে। মইতো অনুভৱ কৰো দুদিন পিছত আমি খেতি পথাৰৰ পৰা আমি কোনেও ধান নাখাওঁ। কাৰণ পৃথিৱীৰ মানুহে এতিয়া বিশ্বাস কৰে যে যিমানবাৰ আমি খেতি কৰো আমাৰ সইল ইৰোশন হয়, ভূস্খলন হয়, ভূৰ ক্ষতি হয়। আমি ক'ৰ পৰা চাউল খাম, ক'ৰ পৰা দালি খাম? লেবৰেটৰীৰ ভিতৰত বায়ো ইঞ্জিনিয়াৰিঙৰ জৰিয়তে আমাৰ খাদ্য বস্তু প্ৰস্তুত কৰা হ'ব। কোনোবাই ক'ব এইবিলাক হয় নেকি? নতুন দিল্লীৰ সুপাৰ মলত গ'লে আজিৰ দিনতো বায়ো ইঞ্জিনিয়াৰিং ফুড আমি কিনিব পাৰো। আমি খেতি পথাৰত উৎপন্ন হোৱা আমি খেতিৰ শস্য আমি খোৱাৰ প্ৰয়োজন নাই। নতুন দিল্লীৰ বহু মল আছে, সুপাৰ মল আছে, য'ত নেকি আমি বায়ো প্ৰসেস, বায়ো ইঞ্জিনিয়াৰিং লেবৰেটৰীত নিৰ্মাণ হোৱা খাদ্য বস্তু আমি খাব পাৰো। তাৰ মানে আপোনালোকে কল্পনা কৰক পৃথিৱীখন কিমান তীব্ৰ বেগত দৌৰিব আৰম্ভ কৰিছে। এবাৰ মাত্ৰ ঘূৰি চাওক। 82 চনত এছিয়ান গেম চাওঁতে আমি কলা আৰু বগা টিভি দেখা পাইছিলো। আজি আমি স্মাৰ্ট টিভি, AI, জেমিনাই আজি আমাৰ জেনেৰেশ্যনটোৱে দেখা পাইছে। তাৰ মানে সন্মুখত বহি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যদি 90 বছৰো জীয়াই থাকে কেনেকুৱা এখন পৃথিৱী তেওঁলোকৰ সন্মুখলৈ আহিব, কেনেকুৱা এখন পৃথিৱী তেওঁলোকে দেখা পাব। মই বিচাৰো আমাৰ ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়তে চৰ্চা হওক, বৈজ্ঞানিক দৃষ্টিৰে সকলো চিন্তাৰ উদয় হওক। কাৰণ আমি ছাত্ৰ ছাত্ৰীসকলক ফিউচাৰ ৰেডি কৰিব লাগিব। আজিৰ পৰা 10 বছৰ পিছত শিক্ষক, পুলিচ কনিষ্টবল এই গোটেইবিলাক অপ্ৰয়োজনীয় হৈ পৰিব। মানুহে ক'ত কি ক্ৰাইম কৰিছে তাক চাবৰ কাৰণে কন্ট্ৰোল ৰুমত বহি থকাই যথেষ্ট। আৰু এৰেষ্ট ৱাৰেণ্টটো কম্পিউটাৰৰ জৰিয়তে আহিব আৰু ডিজিটেলিয়ে তেওঁক জিঅ' ফেন্সিং কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁক জেললৈকে পঠাব। অৰ্থাৎ পৰম্পৰাক আজি আমি অতিক্ৰম কৰি এনেকুৱা এখন অদ্ভুত পৃথিৱীলৈ গতি কৰি আছো যে এতিয়া সন্তান জন্ম দিওঁতে ল'ৰা জন্ম হ'ব নে ছোৱালী জন্ম হ'ব তাকো বিজ্ঞানে নিয়ন্ত্ৰণ কৰিব পৰা হ'ব। ইতিমধ্যে ৰিচাৰ্চত সাকসেস হৈছে। এথিক্সৰ কাৰণে এনেকুৱা ধৰণৰ গৱেষণাবিলাক এতিয়ালৈকে মানৱ জাতিৰ ওচৰলৈকে অহা নাই। আজি আপোনালোকে চিন্তা কৰক যে আমি কেনেকুৱা এখন নতুন পৃথিৱীত আমাৰ পিছৰ প্ৰজন্মক লৈ যাব লাগিব। সেই কাৰণে আমি এতিয়াৰ পৰাই ফিউচাৰ ৰেডি হ'ব লাগিব। বিশ্ববিদ্যালয়ৰ ভিতৰত AI, 5G, ব্লকচেইন, বিগ ডেটা এনালাইটিক্স, মোবাইল ইণ্টাৰনেট, ক্লাউড কম্পিউটিং, robotic process automation, internet of things,
অগমেন্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি, মিক্স ৰিয়েলিটি, কোৱাণ্টাম কম্পিউটিং, এডভান্স জেনমিক্স, 3D প্ৰিণ্টিং আৰু জেন এডিটিঙৰ দৰে বিষয়বস্তুবিলাকৰ ভিতৰত চৰ্চা কৰিব লাগিব। আপোনালোকে আচৰিত হ'ব, আজি মই 64 কোটি টকা ইয়াত অনুমোদন দিছোঁ। PWD ডিপাৰ্টমেণ্টক কৈছোঁ প্লেন এষ্টিমেট বনাওক। দুদিন পিছত 3Dৰ জৰিয়তে আমি ইয়াতে বিল্ডিং বনাম আৰু সেই বিল্ডিঙতে আমি আমাৰ ক্লাছ কৰি মেক্সিমাম 30 দিন লাগিব এটা 10 তলীয়া বিল্ডিং বনাবৰ কাৰণে। সেই গতিলৈ আজি বিজ্ঞানে আমাক লৈ গৈ আছে। আপোনালোকে যদি কয় যে 3D ক'ত বনাইছে, আজি ভাৰতৰ কৰ্ণাটক আৰু দিল্লীৰ মেক্সিমাম পোষ্টেল ঘৰবিলাক 3D টেকনলজিৰে বনোৱা হৈছে। তাৰমানে ইয়াৰ প্ৰয়োগো আৰম্ভ হৈছে। এনেকুৱা নহয় যে বিষয়বস্তুবিলাকৰ প্ৰয়োগ আৰম্ভ হোৱা নাই। সেইবাবে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক সঘনাই কওঁ, অসম যাতে পিছ পৰি যাব নালাগে, আমিও যাতে বিশ্বৰ এই অগ্ৰগামী যাত্ৰাত আমিও যাতে একোজন কন্ট্ৰিবিউটৰ হ'ব পাৰোঁ, তাৰ বাবে আমি নিজক ফিউচাৰ ৰেডি কৰিব লাগিব। আৰু স্বাভাৱিকতে বিজ্ঞান আগুৱাই যাব, কিন্তু বিজ্ঞানৰ লগত আমি পৰম্পৰা আৰু সংস্কৃতি